জয় শ্ৰীৰাম। আপোনালোক সকলোকে শ্ৰীৰাম ইনষ্টিটিউটত স্বাগতম জনাইছোঁ। আপোনালোক যদি আমাৰ এই শ্ৰীৰাম ইনষ্টিটিউটত এটা গোল্ডেন অপৰচুনিটি আহিছে, আপুনি যদি এয়াৰ হোষ্টেছ বা গ্ৰাউণ্ড ষ্টাফ হিচাপে নিজৰ কেৰিয়াৰত আগবাঢ়িব বিচাৰে, তেন্তে অতি সোনকালে আমাৰ শ্ৰীৰাম ইনষ্টিটিউটলৈ আহক আৰু ইয়াত এভিয়েশ্যন ট্ৰেইনিং প্ৰগ্ৰামৰ জৰিয়তে 100% চাকৰিত গ্যাৰেণ্টি দিয়া হ'ব। অতি সোনকালে আপোনালোক দেৰি নকৰিব, আমাৰ শ্ৰীৰাম ইনষ্টিটিউটলৈ আহক আৰু এভিয়েশ্যন ট্ৰেইনিং প্ৰগ্ৰামত য'ত আপোনাক 100% গ্যাৰেণ্টি দিয়া হ'ব আৰু নিজৰ কেৰিয়াৰত এয়াৰ হোষ্টেছ বা গ্ৰাউণ্ড ষ্টাফ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিব পাৰে। এই কোৰ্চটোত জইনিং কৰাৰ পিছত আপোনাৰ ট্ৰেইনিং যেতিয়া সম্পূৰ্ণ হ'ব, সেই সময়ত ডাইৰেক্টলি আপোনাক ইণ্টাৰ্ণশ্বিপৰ কাৰণে এপইণ্টমেণ্ট দিয়া হ'ব আৰু লগতে যেতিয়া আপোনাৰ ইণ্টাৰ্ণশ্বিপ চলি থাকিব, সেই সময়ত প্ৰতি মাহে আপোনাক 20,000 টকাকৈ প্ৰদান কৰা হ'ব আৰু ইণ্টাৰ্ণশ্বিপৰ পাছত 100% গ্যাৰেণ্টি আপোনাৰ চাকৰি দিয়া হ'বই। আৰু এই কোৰ্চটো কৰিবৰ কাৰণে কিছুমান ক্ৰাইটেৰিয়া আছে, যেনে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন নিম্নতম 12 পাছ হ'ব লাগিব আৰু ল'ৰা আৰু ছোৱালী দুয়োৱে এই কোৰ্চটোত এপ্লাই কৰিব পাৰে। এই কোৰ্চটো কৰিবৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম আপোনাৰ 12 পাছ হ'ব লাগিব আৰু লগতে ইয়াত ল'ৰা আৰু ছোৱালী দুয়োৱে এপ্লাই কৰিব পাৰিব। এনেকুৱা নহয় যে মেল কেণ্ডিডেট পাৰিব, ফিমেল নোৱাৰে, সেনেকুৱা হ'ব নোৱাৰে। আপোনাৰ ইয়াত মেল ফিমেল দুই কেণ্ডিডেট এপ্লাই কৰিব পাৰিব। আৰু এই ট্ৰেইনিংটোৰ টাইম পিৰিয়ড মিনিমাম 6 মান্থ হ'ব। এডমিশ্যনৰ কিছুমান ক্ৰাইটেৰিয়া আছে ইয়াৰো। ফাৰ্ষ্টে আপোনাৰ ৰিটেন এক্সাম হ'ব, তাৰপিছত ছেকেণ্ড এক্সামটো হৈছে আপোনাৰ ভাইবাৰ আৰু লগতে ইণ্টাৰভিউ হ'ব। তাৰপিছত থাৰ্ড আপোনাৰ হ'ব ফিজিকেল টেষ্টটো লোৱা হ'ব। যদি আপুনি এইকেইখন পাছ মানে এই ক্ৰাইটেৰিয়াখিনি পাছ কৰে, তাৰপিছত আপোনাক ডাইৰেক্টলি ট্ৰেইনিঙৰ কাৰণে এপইণ্টমেণ্ট দি দিয়া হ'ব। যেতিয়া ট্ৰেইনিং কমপ্লিট হ'ব, ট্ৰেইনিং কমপ্লিট হৈ যোৱাৰ পিছত NSDC নেশ্যনেল স্কিল ডেভেলপমেণ্ট কৰ্প'ৰেশ্যনৰ ফালৰ পৰা আপোনাক গভৰ্ণমেণ্ট এপ্ৰুভেল এটা চাৰ্টিফিকেট প্ৰদান কৰা হ'ব। এয়াৰ হোষ্টেছ বা গ্ৰাউণ্ড ষ্টাফ যিটো কোৰ্চ হয়, এইটো টোটেলি গভৰ্ণমেণ্টৰ ফালৰ পৰা দিয়া হৈ আছে আৰু এই কোৰ্চটোত কিন্তু আপোনাৰ ফ্ৰী কোৰ্চ নহয়, এইটো পেইড কোৰ্চ হয় আৰু পেইড কোৰ্চটো অলৰেডি আপুনি যদি পেইডো কৰে, 6 মান্থৰ পিছত আপোনাৰ সেই পইচাটো আকৌ মানি বেক মানে ৰিফাণ্ডো হৈ যায়, কাৰণ ডাইৰেক্টলি প্লেচমেণ্ট হোৱাৰ পিছত আপোনাক প্ৰতি মাহে 20,000 টকাকৈ দিয়া হ'ব। 20,000 টকাকৈ আপুনি দিলেও মানে যি এমাউণ্ট ইয়াত পে' কৰিব, সেই পইচাটো আপোনাৰ ৰিফাণ্ডেবলেই হৈ যাব। আৰু ইয়াত টোটেল কোৰ্চ ফিজটো হৈছে 6 মান্থৰ 1.5 লাখ আৰু এই 1.5 লাখটো আপোনাক ডাইৰেক্টলি পে' কৰিব নালাগে। যেতিয়া আপোনাৰ ভাইবাৰ ৰিটেন এক্সাম সকলো আপুনি ক্লিয়াৰ কৰিলে, যেতিয়া আপোনাৰ এডমিশ্যন হৈছে, সেই এডমিশ্যনৰ টাইমত আপুনি 1.5 লাখ আপুনি কিস্তি ৱাইজত দিব পাৰে। ছাপ'জ এডমিশ্যনৰ টাইমত আপুনি 50,000 দিলে, এগেইন আপুনি 3 মান্থ যেতিয়া আপোনাৰ কোৰ্চটো অলৰেডি ট্ৰেইনিং চলি আছে, সেই ট্ৰেইনিঙৰ সময়ত আপুনি এগেইন 50,000 পে' কৰিব লাগিব আৰু যেতিয়া আপোনাৰ ইণ্টাৰ্ণশ্বিপ ট্ৰেইনিং ষ্টাৰ্ট হ'ব, তাৰপিছত আপুনি ডাইৰেক্টলি মান্থলি 20,000 টকাকৈ আপুনি পাব। সেই সময়ত ইণ্টাৰ্ণশ্বিপত যোৱাৰ আগতে আপুনি এগেইন 50,000 দিব লাগিব, মানে টোটেল 1.5 লাখ দিব লাগিব। আপোনালোক গম পায় যে আজিকালি এনেকুৱা কোৰ্চৰ ওপৰতো বহুতখিনি ফ্ৰড হয় যায়। তো মই আপোনালোকক জনাব বিচাৰোঁ যে এইটো 100% গ্যাৰেণ্টি কোৰ্চ হয়, ইয়াত একো ফ্ৰড নহ'ব, আপোনালোকৰ পইচা ডুবি যোৱাৰ চান্স নাই। আৰু সেইবাবে আমি গম পাওঁ, সেইবাবে এনেকুৱা মানে ফ্ৰড হোৱাৰ কাৰণে ডাইৰেক্টলি লিগেল এটা এগ্ৰিমেণ্ট বনোৱা হ'ব, য'ত সকলোখিনি ক্ৰাইটেৰিয়া লিখা থাকিব আৰু সেই এগ্ৰিমেণ্টত আপোনাৰ যি পইচা ডুবি নাযায়গৈ, তাৰ প্ৰমাণপত্ৰ চুক্তি সকলোখিনি আপোনাৰ লগত কৰা হ'ব আৰু কেনেকৈ আপুনি প্ৰচেছত আগবাঢ়িলে আপোনাক চাকৰি দিয়া হ'ব, সেই সকলোখিনি লিগেল এগ্ৰিমেণ্ট এটা গভৰ্ণমেণ্টৰ লগত কৰা হ'ব। তো এনেকুৱা ভয় খাবলগীয়া নালাগে। আৰু এইটো হ'ল NSDC স্কিল ইণ্ডিয়া ৰেজিষ্ট্ৰেশ্যন প্ৰচেছৰ দ্বাৰা সকলো ছাত্ৰ ছাত্ৰীৰ নাম ইয়াত ভৰ্তি কৰোৱা হ'ব। কোনো ধৰণৰ ফ্ৰড কৰা নহ'ব, আপোনালোক নিশ্চিত ভয় খাব নালাগে। এইটো মই আপোনালোকক বিশ্বাস দিছোঁ, ইয়াত কোনো ধৰণৰ ফ্ৰড নহ'ব। আৰু ইয়াত বিশেষ উন্নত মানৰ ট্ৰেইনিং আপুনি ইয়াত পাব। তাৰপিছত 6 মাহৰ পিছত ডাইৰেক্ট আপোনাক ইণ্টাৰ্ণশ্বিপ এপইণ্টমেণ্ট দি দিয়া হ'লগৈ আৰু সেইটো সময়ত আপোনাৰ আৰ্নিং প্ৰচেছটো ষ্টাৰ্ট হ'ল। মানে আমাৰ ইয়াত মেইন মটিভটোৱে হৈছে শ্ৰীৰাম ইনষ্টিটিউটৰ কি আপুনি পঢ়িৰ পিছত ডাইৰেক্টলি আপুনি কিবা এটা আৰ্নিং কৰিব পাৰক। মানে এনেকুৱা নহয় যেতিয়া আমি কলেজ MBA ডিগ্ৰী ডক্টৰ ইঞ্জিনিয়াৰ হ'লেও ফটছে মানে চাকৰি পোৱা নাই কেণ্ডিডেট, সেইটো আমি গম পাইছোঁ। তেনেকুৱা আমাৰ ইয়াত ট্ৰেইনিং ষ্টাৰ্ট কৰা হৈছে। এই কোৰ্চটোৰ বিশেষ সুবিধাসমূহ মই জনাই দিব বিচাৰোঁ। এই কোৰ্চটোৰ বিশেষ সুবিধাসমূহ হৈছে আপুনি 6 মান্থৰ ধুনীয়া এটা এই ট্ৰেইনিঙত আপুনি বহুত কিবাকিবি শিকিব পাৰিব। তাৰপিছত নেক্সট 6 মাহৰ পিছত ডাইৰেক্টলি আপোনাক ইণ্টাৰ্ণশ্বিপ ট্ৰেইনিঙৰ কাৰণে এপইণ্টমেণ্ট দিয়া হ'ব আৰু ইণ্টাৰ্ণশ্বিপৰ সময়ত আপোনাক প্ৰতি মাহে 20,000 টকাকৈ দিয়া হ'বগৈ আৰু 100% গ্যাৰেণ্টিৰ সৈতে আপুনি চাকৰি পাবই।
আৰু এই কোৰ্সটোৰ বিষয়ে ইমানখিনি জনোৱা হৈছে আৰু যদি আপুনি আমাৰ এই শ্ৰীৰাম ইনষ্টিটিউটত এডমিশ্যন ল'ব বিচাৰে তেন্তে আমাৰ লগত অতি সোনকালে যোগাযোগ কৰক আমি আপোনাৰ সপোনক সঁচাকৈ উৰাই লৈ যামগৈ আৰু স্পাইচ জেট বা ইণ্ডিগোত যদি আপুনি ফ্লাইটত বহিব বিচাৰে তেন্তে অতি সোনকালে এডমিশ্যন লওক আৰু দেৰি নকৰিব আপোনাৰ কেৰিয়াৰ নতুন উচ্চতালৈ লৈ যাবলৈ আমি বহি আছোঁ শিকিবও পাৰিব আৰু লগতে আৰ্নিং প্ৰচেছো ষ্টাৰ্ট কৰিব পাৰিব আৰু যদি আৰু কিবা জানিব বিচাৰিছে তেন্তে আমাৰ কণ্টেক্ট নাম্বাৰ স্ক্ৰীনত শ্ব' হৈ আছে আপুনি তাত কল কৰি দিও নিজৰ এই বিষয়ে আৰু অধিক তথ্য জানিব বিচাৰে তেন্তে কল কৰিব পাৰে আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু লগতে এনেকুৱা ধুনীয়া এটা গোল্ডেন অপৰচুনিটি আৰু নিজৰ যদি ফ্ৰেণ্ডকো দিব বিচাৰিছে তেন্তে তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰিব থেংক ইউ